আজি যি অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল। এই নিৰ্বাচনত আমি সবে উল্লাসিত হৈছোঁ, আনন্দিত হৈছোঁ। প্ৰথমে আমি এই 5টা সমষ্টিৰ যিটো UPPL আৰু BJPৰ প্ৰাৰ্থী বিজয় হৈছে, ইয়াৰ কাৰণে যিটো কৃতজ্ঞতা আমি ধন্যবাদ আমি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সবে দিবলৈ বিচাৰিছোঁ। কাৰণ তেখেতৰ নেতৃত্বত যিটো প্ৰথম উপনিৰ্বাচন আমি পাইছোঁ, এই নিৰ্বাচনত 5টা সমষ্টিত বিপুল ভোটত প্ৰত্যেকজন প্ৰাৰ্থী বিজয় হৈছে, বহুতখিনি ভোটৰ ব্যৱধানত বিজয় হৈছে। আৰু সেইটোৱে প্ৰতিমান কৰিছে কি অসমৰ যি ৰাজনীতি সংস্কৃতিৰ এটা পৰিৱৰ্তন আহিছে, এইটো প্ৰমাণ হৈ গ'ল। অসমৰ ৰাইজে যে পৰিৱৰ্তন বিচাৰিছে, বলিষ্ঠ নেতৃত্ব বিচাৰিছে, অসমত উন্নয়ন বিচাৰিছে, শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে, সকলো জাতি জনগোষ্ঠীয়ে নিৰাপত্তা বিচাৰিছে, এই কথাটো স্পষ্ট হৈ গ'ল। তো ইয়াৰ কাৰণে এই গোটেই ইছ্যুবোৰ লৈ আগবাঢ়াৰ কাৰণে অসমত 4মহীয়া চৰকাৰত ড্ৰাগছ বন্ধ কৰাৰ পৰা আদি কৰি ট্ৰাফিকিঙৰ পৰা আদি কৰি সকলো সমস্যা সমাধানৰ কাৰণে যি পদক্ষেপ লৈছে, ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই উপনিৰ্বাচনৰ সময়ছোৱাত অসমৰ মন্ত্ৰীসকল আহি, অসমৰ বিভিন্ন নেতৃত্ব আহি আমাৰ এই 5টা সমষ্টিৰ লগতে এই 3টা সমষ্টিত যিসকলে ইয়াত প্ৰচাৰ চলালে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ গোসাইগাঁও সমষ্টিটো সকলোৰে কাৰণে এটা নজৰৰ এটা সমষ্টি আছিলে। কাৰণ ইয়াত যিটো জনগাঁথনি আছে, সেইটোক লৈ পেলাই বহুতে চিন্তিত হৈছিলে কি ইয়াত কমনেল ভোটিং হ'ব নেকি, আৰু কমনেল যদি ভোটিং হয় তো ইয়াত কিছুমান অসুবিধা হ'ব পাৰে। আৰু এই কথাবিলাকে নিৰ্বাচনী ইছ্যু হিচাপে আমি সকলোৱে চিন্তা কৰিছিলোঁ যে এই ইছ্যুটো বহুত কাম দিব নেকি। কিন্তু আমি যিটো দেখিবলৈ পালোঁ যে গোসাইগাঁও সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে, ইয়াত আদিবাসীসকল আছে, ইয়াত মাইনৰিটিসকল আছে, বড়ো আছে, আৰু ৰাভা, ৰাজবংশী, বঙালী বিভিন্ন জনগোষ্ঠী আছে। ইয়াতে সকলো জনগোষ্ঠীয়ে আমি নিৰ্বাচন প্ৰচাৰৰ সময়ত লগ পাইছোঁ, আলোচনা কৰিছোঁ, আৰু সকলো কৈছিলে যে আমি এইবাৰ যে চৰকাৰৰ লগত থাকিম। আজি যি অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল, এই নিৰ্বাচনত আমি সবে উল্লাসিত হৈছোঁ, আনন্দিত হৈছোঁ। প্ৰথমে আমি এই 5টা সমষ্টিৰ যিটো UPPL আৰু BJPৰ প্ৰাৰ্থী বিজয় হৈছে, ইয়াৰ কাৰণে যিটো কৃতজ্ঞতা আমি ধন্যবাদ আমি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সবে দিবলৈ বিচাৰিছোঁ। কাৰণ তেখেতৰ নেতৃত্বত যিটো প্ৰথম উপনিৰ্বাচন আমি পাইছোঁ, এই নিৰ্বাচনত 5টা সমষ্টিত বিপুল ভোটত প্ৰত্যেকজন প্ৰাৰ্থী বিজয় হৈছে, বহুতখিনি ভোটৰ ব্যৱধানত বিজয় হৈছে। আৰু সেইটোৱে প্ৰতিমান কৰিছে কি অসমৰ যি ৰাজনীতি সংস্কৃতিৰ এটা পৰিৱৰ্তন আহিছে, এইটো প্ৰমাণ হৈ গ'ল। অসমৰ ৰাইজে যে পৰিৱৰ্তন বিচাৰিছে, বলিষ্ঠ নেতৃত্ব বিচাৰিছে, অসমত উন্নয়ন বিচাৰিছে, শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে, সকলো জাতি জনগোষ্ঠীয়ে নিৰাপত্তা বিচাৰিছে, এই কথাটো স্পষ্ট হৈ গ'ল। তো ইয়াৰ কাৰণে এই গোটেই ইছ্যুবোৰ লৈ আগবাঢ়াৰ কাৰণে অসমত 4মহীয়া চৰকাৰত ড্ৰাগছ বন্ধ কৰাৰ পৰা আদি কৰি ট্ৰাফিকিঙৰ পৰা আদি কৰি সকলো সমস্যা সমাধানৰ কাৰণে যি পদক্ষেপ লৈছে, ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই উপনিৰ্বাচনৰ সময়ছোৱাত অসমৰ মন্ত্ৰীসকল আহি, অসমৰ বিভিন্ন নেতৃত্ব আহি আমাৰ এই 5টা সমষ্টিৰ লগতে এই 3টা সমষ্টিত যিসকলে ইয়াত প্ৰচাৰ চলালে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ গোসাইগাঁও সমষ্টিটো সকলোৰে কাৰণে এটা নজৰৰ এটা সমষ্টি আছিলে। কাৰণ ইয়াত যিটো জনগাঁথনি আছে, সেইটোক লৈ পেলাই বহুতে চিন্তিত হৈছিলে কি ইয়াত কমনেল ভোটিং হ'ব নেকি, আৰু কমনেল যদি ভোটিং হয় তো ইয়াত কিছুমান অসুবিধা হ'ব পাৰে। আৰু এই কথাবিলাকে নিৰ্বাচনী ইছ্যু হিচাপে আমি সকলোৱে চিন্তা কৰিছিলোঁ যে এই ইছ্যুটো বহুত কাম দিব নেকি। কিন্তু আমি যিটো দেখিবলৈ পালোঁ যে গোসাইগাঁও সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে, ইয়াত আদিবাসীসকল আছে,
ইয়াত মাইনৰিটিসকল আছে, বড়ো আছে আৰু ৰাভা, ৰাজবংশী, বঙালী বিভিন্ন জনগোষ্ঠী আছে ইয়াতে। সকলো জনগোষ্ঠীয়ে আমি নিৰ্বাচন প্ৰচাৰৰ সময়ত লগ পাইছোঁ, আলোচনা কৰিছোঁ আৰু সকলো কৈছিলে যে আমি এইবাৰ যে চৰকাৰৰ লগত থাকিম।